পাই যাব যিকোনো ফোন এট চইচ কৰক আপুনি 5000 পাই যাব যিকোনো ফোন আপুনি ইয়াৰ পৰা চইচ কৰক 5000 টকা লৈ যাব আসসালামু আলাইকুম নমস্কাৰ পুনৰ গুৱাহাটী মহানগৰীৰ পৰা আনিটো উপস্থাপন লৈছো আপোনালোকৰ বাবে যাতে আপোনালোকে ভাল পায় আপোনালোকে যাতে উপকৃত হয় মই আকৌ মোবাইল ফিক্সাৰত আহিছো মোবাইল ফিক্সাৰ এণ্ড সাৰ্ভিছত আকৌ আহিছো আপোনালোকক কেৱল মোবাইল দেখুৱাম আজি আইফোনৰ সংখ্যা বেছি আছে আৰু ইমান কম দামত দি আছে ভিডিঅ'টো শেষলৈকে চাওক আপোনালোকে আপোনাৰ বাজেটত আইফোন যদি আপোনাৰ নিব লাগে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাওক মই মোবাইল ফিক্সাৰ ক'ত আছে এয়া জনাই আছোঁ মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ এয়া চাওক আপোনালোকে বহুত ডাঙৰ দোকান আৰু ডাঙৰ দোকান ক'ত আছে জানেনে মই ৰাস্তাৰ পৰা দেখুৱাই দিওঁ ঠিকনাটো জালুকবাৰীৰ পৰা যদি আহে ৰেলৱে ব্ৰিজটো পাৰ হৈ আপোনালোকে এয়া যিটো আদাবাৰী মছজিদ আছে এয়া মছজিদ এয়া সৰু মছজিদ আৰু এইফালে চাওক আপোনালোকে এইটো ৰাস্তা যিটো গৈছে এইটো ডাঙৰ মছজিদলৈ একদম এই ৰাস্তাৰ কাষতে মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ ধুনীয়াকৈ দেখুৱাই দিছোঁ আৰু যদি আপোনালোকে গুৱাহাটী টাউনৰ ভিতৰৰ পৰা আহে কামাখ্যা ফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে জালুকবাৰী পোৱাৰ আগতে ৰেলৱে ব্ৰিজ পোৱাৰ আগতে এই মছজিদটোৰ কাষতে আছে মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ এয়া গতিকে আহক ভিতৰত সোমাই যাওঁ আপোনালোকক দেখুৱাওঁ মই আজি মানে প্ৰথমে কৈছোঁ যে আইফোন বহুত কমত পাব যিহেতু কৈছোঁই এয়া চাওক আপোনালোকে ষ্টকৰ নমুনা চাই লওক নমুনা কিমান ধুনীয়া ষ্টক চাইছে আপোনালোকে চাওক কেৱল আইফোন আজি আইফোনো দেখুৱাম এনেকুৱা নহয় যে এণ্ড্ৰইড নাই এণ্ড্ৰইডৰ বহুত মানে হাই কোৱালিটিৰ ষ্টক ইয়াতে আছে এণ্ড্ৰইড বহুতে 5G বিচাৰে 5Gৰ ষ্টক বহুত অভাৰ আছে আপোনালোকে দিব পাৰিব আৰু যদি কম দামী এণ্ড্ৰইড লাগে কম দামী এণ্ড্ৰইডো বহুত আছে এয়া চাওক আপোনালোকে এইটো এটা মোবাইল আছে নতুন যদি ল'ব যায় চেমচাঙত বহুত টকা পৰিব মানে প্ৰায় 25000ৰ ওপৰত পৰে কিন্তু আপুনি যদি ছেকেণ্ড হেণ্ড লয় তেতিয়াহ'লে আপোনালোকে মাত্ৰ 7500 টকাত আপোনালোকে ল'ব পাৰিব যিসকলে এই মোবাইলটো নতুন লৈছে 25000 টকা দি কমেণ্ট কৰক যে লৈছে নে নাই 25000 টকা দি এতিয়া আপুনি এই দোকানত আহিলে মাত্ৰ 7500 টকাত পাব এইটো কিন্তু 4G নহয় 5G আপোনালোকক কৈ দিছোঁ 5G ফোন 7500 টকাত পাব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ছটাধিকাৰী বহুত অপেক্ষাত আছে আজি আপোনালোককো দেখুৱাওঁ যাতে আপোনালোকে ইমান সময় নালাগে কম সময়ত জানিব পাৰিব অনুৰোধ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাওক এগৰাকী স্বত্বাধিকাৰী আজি কম দামত দিবলৈ গৈ আছে মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচৰ পৰা গতিকে আজি আইফোনৰ পৰা আৰম্ভ কৰিম প্ৰথমে আপোনালোকক আৰম্ভ কৰাৰ আগতে সৰু এটা কথা কওঁ ছেকেণ্ড হেণ্ড মোবাইল কিন্তু ফাইনেন্সত নিব পাৰিব হয় এনেকুৱা নাভাবিব যে আপোনালোকৰ হাতত একদম টকা নাই এইটো আইফোন ল'বলৈও বাজেট নাই ছেকেণ্ড হেণ্ড কিন্তু আপোনাৰ হাতত বাজেট কম বা আপুনি ল'ব বিচৰা নাই আপোনাক কওঁ আপুনি ছেকেণ্ড হেণ্ড কিনি আছে কিন্তু ফাইনেন্সতো পাৰিব ছেকেণ্ড হেণ্ড কাৰণ যি ফোনেই লয় ফাইনেন্স এভেইলেবল ইয়াত আছে এইখিনি কথা ক'লোঁ কাৰণ তেওঁ বাজাজৰ চাৰ্টিফাইড এয়া চাওক আপোনালোকে বাজাজৰ লগত ডিল কৰিছে চাৰ্টিফাইড হয় এয়া চাওক আপোনালোকে বাজাজ চাৰ্টিফাইড তেওঁৰ দোকান গতিকে আপোনালোকে বাজাজ ফাইনেন্স কৰাই ল'ব পাৰিব বাজাজৰ পৰা এৱাৰ্ড পোৱা এগৰাকী দাদা গতিকে ক'ৰ পৰা আৰম্ভ কৰিম আমি আইফোনৰ পৰা ষ্টাৰ্ট কৰোঁ কিয় আপোনাৰ শুভ নাম নাজানাই মোকতো আপোনাৰ থ্ৰুৱেদি চবেই চিনি পাইছে আৰু বহুত বহুত ধন্যবাদ খবৰ ইত্যাদি আমাৰ আজিজুৰ দা চ' তেখেতে বহুত দিনৰ পিছত আহিছে সময় নাপায় একচুৱেলি চ' আপোনালোকৰ ভিউৱাৰ্ছবিলাকক বহুতখিনি আপোনালোকে লাভ দিছে চ' সেনেকৈ আপোনালোকে লাভ কৰি থাকক আমাক মৰম দিয়ক আমিও বহুত মৰম দিছে ধন্যবাদ জনাইছোঁ আগলৈ আৰু মৰম দিব মোকো দিব দাদাকো দিব আমি আইফোনৰ পৰা আৰম্ভ কৰোঁ আইফোন আমি প্ৰথম দেখাম চাব পাৰে এক্সাৰ একদম আজি ফোন যিবিলাক দেখাম এটাও স্ক্ৰেচ নাপাব ছিংগল স্ক্ৰেচ ওলাই দিলে আমি ফোনটো ফ্ৰী দি দিম অ'কে ঠিক আছে এক্সাৰ চাব পাৰে আপুনি মই যদি হাতত ল'ব যাওঁ একচুৱেলি হাতত জেগা নহ'ব চ' তথাপি মই যিখিনি হাতত আহে আৰু চ' এক্সাৰ যেতিয়া আপুনি লগে লয় আগতে লৈছিলে 16000 টকা আচ্ছা চ' আজিকালি আমাৰ তাত 12500 12500 টকাত এক্সাৰ লৈ যাওক এক্সাৰ 12500 আইফোন 12500 টকা 12500 টকাত লৈ যাওক আৰু মই আইফোনৰ এটা কথা জাষ্ট শ্বৰ্ট ক'ব যাম আইফোন ল'লে আপোনালোকে এক্সাৰৰ পৰা ষ্টাৰ্টিং লওক কাৰণ কিয় ফোন পে' গুগল পে' আপোনালোকৰ ৱৰ্কিং কণ্ডিশ্যনত যদি লাগে তেতিয়াহ'লে এক্সাৰৰ পৰা ষ্টাৰ্ট কৰক 6S 7S এইবিলাক আপোনালোকে নল'ব কাৰণ এইবিলাক ল'লে অনলি ফোনটোহে ইউজ হ'ব কল কৰাৰ কাৰণে মানে এক্সটাৰ্নেল এপছ আপুনি এইবিলাক আপোনালোকক লাগে মোক ক'ব মই 2500 টকাত আনি দিম আপোনালোকক কিন্তু সেইবিলাক ল'লে অনলি ফোনৰ কাৰণে ইউজ কৰিব পাৰিব আচ্ছা এই কথাটো ভাঙি দিলে ফোন পে গুগল পে এইবিলাক আপোনালোকে থাৰ্ড পাৰ্টি এপছ ব্যৱহাৰেই কৰিব নোৱাৰিব ঠিক আছে চ' আমি নেক্সট আহিম আইফোন 11 কালাৰটো চাব পাৰে বহুত ধুনীয়া ধুনীয়া কালাৰ আছে চ' আইফোন 11 চ' আইফোন 11 আমাৰ তাত আপোনালোকে 17000 টকাত পাই যাব 17000 টকাত পাই যাব আইফোন 11 17000 লৈ যাওক গুৱাহাটীৰ বজাৰ জিবি আৰু বেটাৰী হেল্থ লৈ কণ্ডিশ্যন থাকে চ' আহিলে আমি জনাই দিম আচ্ছা ঠিক আছে আৰু আমাৰ তাত যিখিনি পাব ট্ৰুটন ৱৰ্কিং প্লাছ বেটাৰী হেল্থ আপোনাৰ জেনুইন থাকিব 80 প্লাছ থাকিব অ'কে ঠিক আছে নেক্সট আমি আহিম আপোনাৰ আইফোনত আহিম এপিনে আহা চ' এপিনে আহিম আমি 13 Pro Max 13 Pro Max যেটি লাগে আপোনালোকে পাব
অনলি 49500 পৰা ষ্টাৰ্টিং 49500 পৰা 55000 লগে আমাৰ পাই যাব কন্ডিশন লৈ কিনে ঠিক আছে তাৰ পিছত পাব আপোনালোকে 12 Pro Max এটা স্ক্ৰেচ নাপায় চাব পাৰে যিকোনো ফোন আপুনি স্ক্ৰেচ নাপাব স্ক্ৰু আপোনাৰ সিল থাকিব ঠিক আছে সো এইবিলাক ফোন পাই যাব আপোনালোকে 12 Pro Max 12 Pro Max 12 Pro Max যিকোনো কালাৰ লাগে আপোনালোকে আহক বেটাৰি হেলথ ভালো লগত পাব মাত্ৰ আপোনালোকক আমি 40000 পৰা ষ্টাৰ্টিং দি দিম আচ্ছা তাতে আকৌ ফাইনান্স কৰাই নিব পাৰিব ফাইনান্স আপোনালোকে গুৱাহাটীৰ এড্ৰেছ হলে বহুত ভাল হয় আৰু যদি গুৱাহাটীৰ ওচৰৰ বাজাৰৰ যদি হয় তেতিয়া হলে আমি আমাৰ বেষ্ট কৰি কেনে কৰাই দিম সেই বুলি আপোনালোকে ধুবুৰী গোৱালপাৰা হেবিলাকৰ ফাইনান্স এতিয়ালৈকে জিলাৰ পৰা আহিলে ফাইনান্স নহব হৈছিলে কিন্তু এটা বন্ধ হৈ আছে সো আমি আহিম নেক্সট আহিম আমি আইফোন 13 ত আহিম সো 13 ৰ ষ্টকো আছে চাব পাৰে 13 লাগে 13 সো 13 আমাৰ তাত আহি যাব মাত্ৰ 30500 পৰা আচ্ছা 30500 টকা 13 হয় 3500 টকাৰ পৰা 13 পাব আপ টু 34000 হ'ব ওকে ঠিক আছে তাৰপিছত আহিম 14 এপিছে আছে 5 মান্থস ওয়াৰেন্টি লগত আছে সো ব্র্যান্ড ওয়াৰেন্টি আছে সো আইফোন 14 আপোনালোকে 36000 ত পাই যাব ওকে ঠিক আছে নেক্সট তাৰ পিছত আহিম আমি আইফোন 12 হাই সেল হয় আমাৰ আইফোনৰ ভিতৰত 5G ফোন হয় ষ্টাৰ্টিং মডেল হয় সো আপোনালোকে 5G ষ্টাৰ্টিং মডেল হয় আৰু বহুত ভাল ফোন হয় সো আইফোন 12 চাব পাৰে আৰু বহুতখিনি আছে একচুয়ালি মই জাগা নাই কেনে ওলোৱা নাই সো আইফোন 12 যদি লাগে আপোনালোকে সোনকালে আহক বহুত দাম কমিছে আৰু বিহুত বাম্পাৰ অফাৰত দি আছো প্ৰাইস অনলি আপোনালোকে ষ্টাৰ্টিং প্ৰাইস পাব 20500 পৰা আচ্ছা 20500 টকাৰ পৰাই 20500 টকাৰ পৰা 12 পাব আপ টু 24000 লয় ওয়াও ঠিক আছে অলপ খৰধৰ কৰিম সো আমি নেক্সট আইফোন খিনি দেখাই লও আমি নেক্সট আহিম আল্ট্ৰা মোটৰ আৰু কাৰ্টুন আহিছে খোলা নাই বাৰু এতিয়া S23 আল্ট্ৰা আপুনি আৰু এটা কালাৰ अवेलेबल আছে মোটৰ তো আপোনালোক যদি লাগে 55000 ত পাই যাব আচ্ছা 55000 256GB সো আমি নেক্সট আহিম আইফোন আল্ট্ৰা 222 আল্ট্ৰা অনলি 39000 আচ্ছা 39000 ত আপোনালোকে S22 আল্ট্ৰা পাই যাব সো আমি আহিম নেক্সট আহিম আমি ধৰি লওক আপোনাৰ এটা গুগল পিক্সেল বহুতখিনি চলে গুগল পিক্সেল এন্ড্ৰইডত আহিম গুগল পিক্সেল আগতে বিকিছিলো কিমানত আপোনালোকৰ ভিডিওতে চাব 17000 টকা বিক্ৰী কৰিছিলো সো এতিয়া মাত্ৰ 13500 টকা ঠিক আছে 13500 টকা ওকে এতিয়া আমি OnePlus দেখো OnePlus চাব সো OnePlus এইটো চাই লওক OnePlus Nord CE2 OnePlus Nord OnePlus 2T so OnePlus Nord 2 এবিলাক ফোন আপোনালোকে পাই যাব ধৰি লওক আপোনাৰ 12500 13500 14500 ওকে ঠিক আছে OnePlus ৰ আৰু এয়া চাওক আপোনালোকে ভেৰাইটি আছে কালাৰ অপচন আছে Samsung ৰ এই ফোনটো বহুত দাম কমত পাব এটো আপুনি 7500 টকা দি দিম আৰু মিলাই দিম পাৰিলা আৰু মিলাই দিম আচ্ছা সো আমি 4G ফোন এটা কৰি নেদেখাও মই গুটেখিনি হাতত লৈ দামটো কৈ দি আছো আপোনাক এবিলাক একে ক্যাটাগৰী আহিব একে দাম থাকিব সো এবিলাক আপুনি 5000 ত পাই যাব যিকোনো ফোন এপ্ৰ চয়েস কৰক আপুনি 5000 ত পাই যাব যিকোনো ফোন আপুনি ইয়াৰ পৰা চয়েস কৰক 5000 টকা লৈ যাব আহিলে দাম গৰ্বৰ নহয় বা হলনি নহয় কোৱা কেতিয়াও নহয় কিন্তু আপোনালোকে যদি মই দেখুৱাৰ ভিতৰত নেদেখুৱাটো যদি আনি কেনে কয় হেতু নব ভিডিওত শো কৰি দিব আৰু লৈ কেনে গুচি যাব ওকে ঠিক আছে তাৰ পিছত এটা চাব পাৰে Reno 8 বহুত ধুনীয়া ফোন হয় আগতে আমি 18-19000 টকা বিক্ৰী কৰিছো সো এতিয়া মাত্ৰ 14000 টকাত আপোনালোকে পাই যাব হ'ব ঠিক আছে সো এইখিনি চাব পাৰে ষ্টকটো আছে ক'ব গলে বহুতখিনি দেৰি হ'ব আৰু এটা মই দেখাই দিম 4G বহুত ভাল ফোন 9 Pro সো 9 Pro যদি আপোনালোক লাগে মাত্ৰ 6500 টকাত আপোনালোকে পাই যাব 6500 টকা একদম ডাঙৰ ডিসপ্লে একদম ধুনীয়া ফোন হয় 4G হয় কিন্তু বহুত ভাল ফোন ওকে ঠিক আছে 4G ৰ মাজতো আৰু যদি কাৰোবাক যদি কমত ফোন লাগে ধৰি লওক কিবা কিবি মানে কমত লাগে আৰু সো মই মিলাই দিম এইবিলাক 4000 4500 এইবিলাক মিলাই দিম কিবা ফোন আছে সো আছে বহুতখিনি আছে আমাৰ এতিয়া বৰ্তমান আপোনাৰ যিমান পাৰো আমি বেস্ট প্ৰাইজত উলাই দি আছো Samsung এটো 7500 টকা আছে চাব পাৰে 7500 আছে Moto এটো আছে আপোনাৰ 7500 টকা ওকে ঠিক আছে সো এইবিলাক ফোন উলাই দিম আৰু মই যে কৈছিলো 6s এই 6s যদি লাগে আপোনালোকে মাত্ৰ 2500 টকা পাব কিন্তু মোটা এটা বৰ্তমান এক পিছে আছে আৰু মই 10 পিস বিহুৰ কাৰণে অৰ্ডাৰ দিছো যদি মোটা अवेलेबल পায় আপোনালোকে লৈ যাব কিন্তু মাত্ৰ 2500 টকা দিম কিন্তু অনলি ফোন কৰিব পাৰিব গুগল পে ফোন পে ইউজ নহব আচ্ছা ঠিক আছে আৰু আইফোন এইবিলাক আছে এইবিলাক বাৰু বাদ দিওক আহিব দাম লৈ যাব না আহিলে দাম মিলি যাব আহি যাব ইয়াত ধুনীয়া ফোন আছে প্ৰত্যেকটো ফোনৰ দাম কোৱাটো সম্ভৱ নহয় যেহেতু আজি আহিছে ঠিক আছে আপোনালোকে আহিব মই বেছ আৰু এটা কথা কৈনো বিহুৰ কাৰণে মই বহুতখিনি তাৰমানে গিফট দিয়া বন্ধ কৰিছিলো সো মই এটা গিফট আৰু ষ্টাৰ্ট কৰিছো নেকবেন বহুতে ফোন কৰি আছে দাদা আপুনি আগ যোৱা বছৰ মোবাইল লৈছিলো নেকবেন দিছিলে এবাৰ দিয়া নাই সো মই ষ্টাৰ্ট কৰি দিছো এবাৰ একদম অৰিজিনাল নেকবেন দি আছো Realme চাব পাৰে
এইবিলাক Realme নেকবেন আছে সো এইবিলাক আমি 4G লক 5G লক আহক এটা মোবাইল কিনক আৰু এটা নেকবেন ফ্ৰী লৈ যাওক 2 দিনৰ লগে চাৰ্জ 100% যাব আচ্ছা ঠিক আছে এয়া আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাইছে আৰু দামসমূহ আমি থুলমূল এটা আভা আপোনালোকক আৰু আমাৰ তাত ল্যাপটপ আছে ল্যাপটপ अवेलेबल আছে ল্যাপটপৰ বহুত ষ্টক আছে আপোনালোকে ষ্টক একচুয়ালি মোৰ শেষ হ'ল আৰু আছে বেক সাইডে আছে বাৰু এটো MacBook Air আছে MacBook Air একদম ব্র্যান্ড নিউ কন্ডিশনত আছে 16000 টাকাত ওলাই দিম 16000 টাকা 16000 টাকাত নিব পাৰিব আৰু আছে এনে ধৰণৰ এইবিলাক আছে আপোনালোকে যেটি লয় আপোনালোকে 5000 টাকাত পাই যাব 5000 টাকাত পাই যাব 5000 টাকা দিব এটা ল্যাপটপ লৈ যাব এটা বাচ্চাক মোবাইল দিয়াতকৈ বেটাৰ হয় এটা ল্যাপটপ দিয়ক তেখেতে ট্ৰেইনিংও কৰিব পাৰে আপুনি নিজেও ইউজ কৰিব পাৰিব আৰু যদি আপোনাৰ ফোনটো বেয়া হৈছে মানে কত ভাল কৰিব পৰা নাই তেনেকুৱা কন্ডিশনৰ হৈ আছে ইয়াত লৈ আমাৰ তাত এনি টাইম 4টা মেকানিক বহি থাকে অন দা স্পট আইফোন হক বা এন্ড্ৰইড হক যিকোনো মোবাইল ইয়াতে অন দা স্পট ৰিপেয়াৰিং হ'ব ডিসপ্লে আমাৰ লগতে থাকে আপুনি খালি 45 টু 1 আৱাৰ দিব লাগিব 45 মিনিটস টু 1 আৱাৰ দিব লাগিব আপোনাৰ হাতৰ কাহতে আপোনাৰ চকুৰ কাহতে ফোনটো মই বনাই কেনে দি দিম কেৱল যে সেকেন্ড হেণ্ড পাব আপোনালোকে তেনেকুৱা নহয় ফাইনান্সতটো পাবই কিন্তু ইয়াতে আপোনালোকে যদি আহিছে সেকেন্ড হেণ্ড পছন্দ হোৱা নাই নিউ ফোন আপোনালোকে লৈ যাব অপচন আছে আমাৰ তাত সেকেন্ড হেণ্ড যদি কাৰোবাক পছন্দ হোৱা নাই নিউ ফোন ল'ব পাৰে নিউ ফোন ষ্টকত আছে সো আৰু নতুন ফোনো আছে কিনি আছে আমি ষ্টকত আছে আমাৰ বাৰু আমি জি মডেল লাগে আমাক কব ওলাই দিম আৰু আমাৰ তাত ফাইনান্স अवेलेबल হয় আৰু দুই নম্বৰ কথা নিউ ফোন আপোনালোকে ললে অনলাইন প্ৰাইসটো চাব অনলাইনতকে মই 300 টকাৰ পৰা 500 টকালৈকে ডিসকাউন্ট কৰি কেনে দিম অনলাইনতকৈ কম দামত নিউ ফোন দি দিব যদি আপোনালোকে নিউ ফোন ল'ব যিকোনো মডেল বিচাৰে